পাণ্ডৱৰ দ্বাৰা অত্যাচাৰী অভিমানী দুৰ্যোধন সহিতে কুৰুকুলত নিপাত কৰি এই আৰ্যবত্তত সাধু ধৰ্মশীল সৰ্বগুণাকৰ যুধিষ্ঠিৰক হস্তিনাপুৰৰ ৰাজসিংহাসনক প্ৰতিষ্ঠা কৰিব লাগিব। অৱশ্যে কুৰুক্ষেত্ৰ ৰণৰ লাহে লাহে সামৰণি পৰি আহিছে। বাকী আছে মাথো দুৰ্যোধন, শৈল্য, শকুনি, কৰ্ণকে আদি কৰি বীৰগণ। এই সকলোৰে পতন আৱশ্যম্ভাৱী। দুষ্টক দমন কৰি জগতত শান্তি ধৰ্ম কৰিম স্থাপন। কাৰণ আমি এই জগতৰ গৰাকী, আমি কৃষ্ণ। জুহি পৰম পুৰুষ বেদং সর্বভূতেশ ভাব জুহি ধাতা খিলা ধর্মস্য সর্বস্ব বিশেষ কারণ সর্বস্ব বিশেষ কারণ। যাওঁ এবে নিজ কৰ্তব্যত সংগ্ৰ।
কৃষ্ণ ও হরি ও হরি প্রবেশ রিয়া হে রুহিরি নন্দন সর্বাঙ্গ সুন্দর দেহা দেখিতে সর্বাঙ্গ সুন্দর দেহা অতি সুশোভন কতু ক্ষণে পাইলা গয়া নিজ লক্ষ্য স্থান রাম হরি রাম হরি বুঢ়া শৈব জন রাম হরি রাম হরি বুঢ়া সৰ্ব জন কুৰু পাণ্ডৱৰাজি লাগিছে সময়, কিন্তু জানো মই ভালদৰে এই ৰণ অবাবতেই ভাতৃবিৰোধ। সেয়েহে দুৰ্যোধনৰ সাদৰ নিমন্ত্ৰণ অগ্ৰাহ্য কৰি এই মহাযুদ্ধ অংশগ্ৰহণৰ পৰা মই বিৰত আছো। কাৰণ কুৰু পাণ্ডৱ উভয়ে আত্মীয় আমাৰ। সেয়েহে আজি মই তীৰ্থ ভ্ৰমণৰত। ইতিমধ্যে ভ্ৰমণ কৰি নানা দেশ দেশান্ত অভিজ্ঞতা মই কৰিছো আৰু যাওঁ এবে মই পুৰুষোত্তম ক্ষেত্ৰলৈ। কৃষ্ণ ও হরি ও হরি
আরে সারি ভাতৃ কবে আয়ে বিষাদিত মন এহি মতে পাই না গয়া সভা রভিতৰ আৰে ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজন আৰে ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজন তথা তথা কৃতি তথি ভাই দাদা আজি কেইবাদিনৰ পৰা মন মোৰ অতিকৈ চঞ্চল সিংহাসনৰ বাবে নিজৰ জ্ঞাতি আৰু ভক্তিক বধ কৰি এয়া মই কি কৰিছো সেয়েহে ভাইহঁত মন মোৰ অতিকৈ চঞ্চল চঞ্চল নহব দাদা দ্ৰৌপদীক ৰাজসভাৰ মাতাত যি অপমানৰ প্ৰতিশোধ দুঃশাসনৰ ৰক্তপান আৰু দুৰ্যোধনৰ উৰু ভংগাই ভীমৰ প্ৰতিজ্ঞা কদাপিতো বিচলিত নহয় ভীম প্ৰতিজ্ঞাৰ পৰা দাদা যদুপতি থাকোঁতে সহায় চিন্তা নাই শত্ৰু নাশৰ বাবে চলে বলে কিম্বা কৌশলে কৌৰৱক নিৰ্মূল কৰাই আমাৰ প্ৰধান কৰ্তব্য মোৰো সেই একেই মত দাদা শত কৌৰৱ নাম মই লুপ্ত কৰিম পৃথিৱীৰ পৰা দাদা লুপ্ত কৰি কৌৰৱ নাম পৃথিৱীৰ পৰা ধৰি মৰি বিজয় জাৰুৱাম বসুদা বক্ষত চঞ্চলি নহব দাদা কৰিম ক্ষেত্ৰত হোৱা অগ্ৰহণ তেন্তে বলা ভাইহঁত নিজ নিজ কাৰ্যত সংগ্ৰহ কিন্তু ৰাখিবা মন ধৰ্মৰ পৰা যেন কদাপিতো নোহোৱা সুচৰিত সুমধুৰ কৃষ্ণ নাম সেয়ে আমাৰ অভেদ্য কবচ বলা ভাইহঁত বলা দাদা কৃষ্ণ ও হরি ও ও হরি
চৰি যায় কৃষ্ণক চিন্তি আৰে কত ক্ষণে পাইৰা গয়া ভবা ভিতৰ আৰে ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজন আৰে ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজন কর্ণ, তুমি কার সন্তান হৈ কাক হত্যা কৰিবলৈ উদ্যত হৈছা? কিন্তু কিন্তু বিধাতাৰ আশীৰ্বাদে তুমি যে মোৰেই সন্তান, এই কথা কোনেও নাজানে। দেউ যদি কৰ্ণ সঁচা পৰিচয়, নিশ্চয় সহায় হ'ব পঞ্চ পাণ্ডৱ। এতিয়া নিশ্চয় কৰ্ণ স্নান কৰিবলৈ গৈছে। যাওঁ মই যমুনাৰ তীৰে, নকৰি পলম দেউগৈ কৰ্ণ সত্য পৰিচয়। কৃষ্ণ ও হৰি ও হৰি কৰ্ণবীৰে স্নান হেতু কৰ্ণবীৰে কৰিলে গমন কৰিলে গমন যমুনার তীরে কর্ণ আনন্দিত মন আনন্দিত মন জগপু জিতে লাগি জগপু জিতে লাগি ভাবে মনে মন ভাবে মনে সনে রাম
ॐ सूर्यदेवाय नमः ॐ सूर्यदेवाय नमः ॐ सूर्यदेवाय नमः জবা কুসুম সংকাখন দিনমণি দিনহীন কৰ্ণৰ দেৱতা লোৱা মোৰ সহস্ৰ প্ৰণাম তেজ দিয়া শক্তি দিয়া বল বীৰ্য দিয়া প্ৰভু অনন্ত অসীম জন্মৰ কাহিনী মোৰ কোনেও নেজানে জন্মিছো যদিও মই তোমাৰ এই আশীৰ্বাদ দেৱ বীৰ্যলৈ তথাপিতো পদে পদে উপেক্ষিত নিৰ্যাতিত হৈ পাৰ হয় এই কৰ্ণৰ জীৱন পিতৃ তুমি দিব্যজ্যোতি উজ্জ্বল মাতণ্ড উদ্ভাসিত হয় বিশ্ব তোমাৰ জ্যোতিৰে আৰু মই পুত্ৰ ভাজন সংসাৰৰ অভিশপ্ত পুত্ৰ কৰ্ণ কোন তুমি দেৱী আচম্বিতে উপস্থিত হৈ পুত্ৰ বুলি শুনালাহি মধুৰ বচন যিয়ে কি নোহোৱা তুমি জানিবৰ নাই প্ৰয়োজন পিতৃ পূজা শেষ হ'ল মোৰ থিয় দিছাহি যেতিয়া সন্মুখত মোৰ বাকী থকা ফুলৰ অঞ্জলি চৰণত দিলো উপহাৰ মাতৃৰূপে কৰিবা গ্ৰহণ লোৱা পুত্ৰ সেয়া খৰাই আশীৰ্বাদ মোৰ কুন্তি মই পাণ্ডৱ জননী পাণ্ডৱ জননী তুমি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ তেজৰে দীপ্ত সূৰ্য নন্দন কুন্তি মই সঁচাকৈ জননী তোমাৰ অভাগিনী মাতৃয়ে তোমাক বিচাৰিছে ল'ব আজি বুকুত সাৱটি মাতৃ তুমি পঞ্চ পাণ্ডৱৰ সেই নিমিত্তেই জগতৰ পাইছা বন্দনা কিয় দেৱী উপযাচি আহি ভাগ্যহীন নিক্ষীণ কৰ্ণক যাচি দিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই সেই অধিকাৰ তেনে আশা দিয়া নাই এই হৃদয়ত স্থান যোৱা দেৱী লৈ মোৰ ভক্তি অঞ্জলি মাতৃ হৈ পঞ্চ পাণ্ডৱৰ গৌৰৱিনী হৈ থকা দূৰতে উজলি পুত পুত্ৰ মই অধীৰথ ৰাধাৰ তলৈ নাচাপিব মোৰ কা কৰিছো মিনতি অভিমানে এৰি দিয়া পুত্ৰ যিমানে সৰু বুলি ভাবি আছা নিজকে মনত সিমান সৰু দাতা কৰ্ণ তুমি ভুৱন বিখ্যাত হিমাত্ৰীৰ দৰে উচ্চশী তোমাৰ জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱ সেই কথা জগতে নেজানে নিবিচাৰো আজিও জনাব পুত পুত্ৰ মই অধীৰথ ৰাধাৰ তলৈ এইয়ে মোৰ উপযুক্ত পৰিচয় লাভ কৰি তুমি মোক কুমাৰী কালত লুকুৱাই কলংকৰ বোজা মাতৃ হৈ জনম দায়িনী অতি নিকৰুণ ভাৱে বিসৰ্জিলা নদীৰ গৰ্ভত নেভাবিলা সেইদিনা অলপ মনত মাতৃ হৈ নিজ হাতেৰে ৰাক্ষসী বেকেৰে কি কাস্তি বিহিলা এই পুত্ৰক তোমাৰ জগতত তোমাৰ দৰে আছে কোন মাতৃ ইমান নিষ্ঠুৰ যোৱা কথা হৈ গল সেইবোৰ পাহৰা কাহিনী কিন্তু আজি কিয় আহিছা জননী বুৱাব খুজিছা কিয় কৰ্ণৰ আগত চেনেহৰ মন্দাকিনী ধাৰা মেলি দিছা কিয় মমতাৰ ৰুদ্ধ দুৱাৰ দুখ
কলঙ্ক উচ্চ কণ্ঠে জগতত কৰিম প্ৰচাৰ শুনিলে শুনিলে কাহিনী সেই কৰ্ণৰে যশস্য হব মহিমা মন্দিত অভিমানী পুত্ৰ মোৰ সেইভাৱে দিয়া মোক নিজ হাতেৰে ক্ষত দণ্ড তার বাবে মাত্রে হল আজি বহুত পলম তথাপি দুঃখময় নেদেও তোমাক দুঃখমর নিজ অধিস্তর ঐ পুত্ৰ চিৰ ভাগ্যহীন নতকিবা সকলো জননী পুত্র হয় মাতৃৰ সকলো নোহাৰ যে সব স্থিৰ হয় এতিয়াও কোৱা যদি দিবলৈ সত্য পৰিছ পঞ্চভাত্তা আহিব ল'বনি যদি স্থিৰা আঁঠু ল'ব তোমাৰ আগত জ্যেষ্ঠ তুমি পঞ্চ পাণ্ডৱ হস্তিনাপুৰ ৰাজসিংহাসনত সহজতে সভা অধিকাৰী নেলাগে মাতৃ মোক সিমান সৌভাগ্য মত্যৰ মানৱ মই নহওঁ দেৱতা নাকিবা মোৰ আগত হৰগৰ নন্দনৰ ছবি কৰাৰাই হাবিয়া পাণ্ডৱৰ জ্যেষ্ঠ হ'বলৈ দুৰ্যোধন মহামিত্ৰ হিতাকাংক্ষী মোৰ যাৰ কৰোণা বলত লাভ কৰি ৰাজপথ অতুল সম্পদ সমাজত লভিছো স্বীকৃতি সেইবাবে কৌৰৱৰ হিতাকাংক্ষী হৈ ভাৰত যুদ্ধত মই অস্ত্ৰ তুলিম নেলাগে দ্ৰব্য বল নিবিচাৰো ভাগ্যৰ সহায় আছে মোৰ বাহুবল আছে মোৰ পুৰুষত্ব পৰায়ত্ব তাৰ সহায়তে মাতৃ অধিকাৰ কৰি ল'ম জগতত নিষ্প্ৰাপ্য স্থান হে জননী কময় তথাপি তোমাক ৰবা তুমি চিৰকাল মাতৃ হৈ পঞ্চ পাণ্ডৱ কোৱা পুত্ৰ কি ভৰসা আছে তোমাৰ কথা মহাবীৰে তোমাৰ হাতত পাণ্ডৱ হ'ব জানো নিস্তাৰ অৰ্জুন হে একমাত্ৰ প্ৰতিদ্বন্দ্বী মোৰ কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন বধৰ বাকী পাণ্ডৱৰ নহব একোকে অনিষ্ট শুনি প্ৰতিশ্ৰুতি তোমাৰ সন্তোষ লভিলো মনত কিন্তু পুত্ৰ অৰ্জুন জানো নৰবনে জীয়াই সেই কথা কোনেও নাজানে অৰ্জুন থাকিলে কৰ্ণ নাথাকিব কিম্বা থাকে যদি মহাৰথী কৰ্ণ অৰ্জুনৰ নিস্তাৰ নহব যোৱা মাতৃ পঞ্চপুত্ৰ যেনে তেনে থাকিব তোমাৰ হয় যদি পিঠিলিপি তেনেহাই কোনে কৰিব খণ্ডন অভাগিনী কুন্তি বল কান্দোতে তোৰ জীৱন যাব পুত্ৰ কৰ্ণ আহিলো এতিয়া থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ অৱশ্য থাকিব যোৱা মাতৃ নিৰ্ভয় মদৰে কৰ্ণৰ হিতৰ বাবে আজিওতো নাহিল জননী আহিছিল পাণ্ডৱৰ হিতৰ বাবে তাকে পাই গুচি গলা তুমি তাৰ লগে লগে এই হীন উপেক্ষিত কৰ্ণক তোমাৰ নাজানিলা কি দান দিল উপহাৰ ৰাক্ষ কি জননী মাতৃ হৈ পুত্ৰৰ আগত মেলি দিলা মৃত্যুৰ দুৱাৰ পুৰস্কাৰ সম্পৰ্কীয় এটি ঘোষণা পংকজ বৰাই 100 টকা আৰু নপুমা গাঁৱৰ ত্ৰিনয়ন দত্তই 200 টকা ভাওনা ভাগিলৈ আগবঢ়াইছে তেখেতসকলৰ পুৰস্কাৰটি অতি সাদৰেৰে গ্ৰহণ কৰাৰ লগতে তেখেত আৰু তেখেতৰ পৰিয়ালবৰ্গৰ সৌমংগল কামনা কৰিছো কৃষ্ণ কৃষ্ণ ও হরি ও হরি
ৰবে সকরিয়া হে রাজা দুর্য রে সঙ্গে আহে সীতাম সীত মরে সঙ্গে আহে বীর সীতাম সীত মরে কত মনে পাইলা গোয়া রবি তর ওয়ারে রাম হরি রাম হরি পুরা নিরন্তর ওয়ারে রাম হরি রাম হরি গুণা হর পুরস্কার সম্পর্কীয় আৰু দুটামান ঘোষণা পাৰুল ভূঞা 300 টকা লীলাধৰ শইকীয়া 200 টকা গায়নগাঁও অমূল্য বৰুৱা 100 টকা আগবঢ়াইছে তেখেতসকলৰ পুৰস্কাৰটি অতি সাদৰেৰে গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ ভাগিন মনে মনে কি ভাবিছ ভাবিছো মামা যুদ্ধৰ কথা
পরাজয় পরাজয় কেবল পরাজয় পরে পরে পরাজয়ের গ্লানি কত চেষ্টা করিল পাণ্ডৱক পরাজিত কৰিব তথাপিতো সিহঁতক পৰাজিত কৰিব নোৱাৰিলো এতিয়া কোৱা মামা সিহঁতক কিদৰে পৰাজিত কৰো ময়ো তাকেই ভাবিছো ভাগিন এটি দুটি কৰি পাই শত কৌৰৱ শেষ হ'ল এতিয়া এতিয়া এমুঠি সৈন্যই জানো সেই পাণ্ডৱক বিনাশ কৰিব পাৰিম পাৰিম মামা চলে বলে কিম্বা কৌশলে সেই গলে কৃষ্ণটোক বধ কৰিব পাৰিলেই আমাৰ সকলো চেষ্টা সফল হ'ব কৃষ্ণক চিনাটো কিন্তু বৰ কঠিন এনিবাৰ নাই প্ৰয়োজন যুদ্ধ ক্ষেত্ৰত তাক বধ কৰিব লাগিব ভাবিব নাই প্ৰয়োজন অধিক শীঘ্ৰে যুদ্ধৰ বাবে হওঁ অগ্ৰসৰ মহাৰাজ চিন্তা কৰিলে আৰু কি লাভ হ'ব সোনকালে যুদ্ধ যাত্ৰা আৰম্ভ কৰা যুদ্ধতেই সকলো হ'ব যুদ্ধ যাত্ৰা ঠিক কৈছ কিবা ঠিক কৈছ ভাগিন মামা মন মাৰি বহি থাকিলে আৰু কি হ'ব অদৃষ্টত যি লিখা আছে সি অৱশ্যেই হ'ব গতিকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বুজিছো মামা চিন্তাৰ কোনো নাই প্ৰয়োজন সভাসদসকল আজিলৈ সভাই মানতে ভংগ কৰা হ'ল তাকি অথলে যাব পাৰে ইমান পাপী এই বহুমতীয়ে সহ্য কৰিব পাৰে মোৰ অজন্মৰ সাধনাৰ সফলতা দুৰ্যোধন তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন অন্নভাৱী তুমি শত জীৱিত ভাতৰ শ্ৰেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ স্নেহৰ বুদ্ধিদতা মাতুৰ আৰু বেছি পৰ নাই দিগন্ত পাহাৰী লহ লহ জিহা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি পতংগতত জাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰ কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰ করুণাময় হে মূৰ্খ মানৱ তোৰ তেজৰ ঢৌ উঠিছে আৰু তই সংগীতৰ ৰাগিনী ধৰিছ মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু সংগীতৰ তই সুধা ধৰিছ নহয় তই ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰ দুৰ্যোধন জয় কুলকুল জয় আনন্দ কৰ উৎসৱ কৰ
যুদ্ধ জয়ৰ উৎসৱ, যুদ্ধ জয়ৰ উৎসৱ। কি কৈছা মামা? কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে। পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্যৰ নাই মামা, ধৃষ্ট দ্ৰোণৰ হাতত নিহত। আমি পৰাজিত মামা। তুমি কিন্তু সুন্দৰ মিছা কথা ক'ব জানা শল্য। মিছা নহয় মামা, ই সত্য। সত্য? দ্ৰোণাচাৰ্য হত কৌৰৱ পৰাজিত। মোক কি শুনালাহি শল্য? বেজাৰ কৰিলা আৰু কি হ'ব মামা? কি বেজাৰ কৰাৰ কথা কৈছা শল্য? আজি মোৰ বুকু ভাগি গ'ল। চকুৰ আগতে মই অন্ধকাৰ দেখিছো। মোক কি শুনালা শল্য? ধৈৰ্য নেহেৰুৱাবা মামা। তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব মামা? ঠিক কৈছা শল্য। মই অধৈৰ্য হোৱা অনুচিত। এতিয়াও আমাৰ হাতত সময় আছে। এতিয়াও আমাৰ হাতত শক্তি সমৰ্থ আছে। মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে শল্য, কথা আছে। বাৰু যাওক, এইবাৰ তুমি সেনাপতি হ'ব লাগিব শল্য। তুমি সেনাপতি হ'ব লাগিব। তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা। ভীষ্ম পিয়কিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি শল্য, তুমি পাৰিবা? পাৰিম মা। এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ধৈৰ্য উৰাব পাৰো মামা। কিন্তু আৰু কোনো কিন্তু নাই শল্য। তুমি সেনাপতি হ'বই লাগিব। কাৰো বিশ্বাস নাই শল্য, কাৰো বিশ্বাস নাই। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কোৱা পাৰিবা? কৰিম মামা। অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছিলো, আৰু নকৰো। সেনাপতি হৈ শুনা মামা, পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মুচি পেলাম। তুমি পাৰিবা শল্য, তুমি পাৰিবা। কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি। কৰ্ণ আকৌ বীৰ, সেইবাবে কোনো চিন্তা নাই শল্য। মূৰ্খ মানৱ, তয়ো পতংগ, তয়ো যাবি। বনবাসী ভাল যদুপতি। সঁচাকৈয়ে ভাল। সাংসাৰীৰ ভোগ বিলাসৰ প্ৰাধান্য বনত নাই। ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে। বনত সদায় শান্তি, আৰু সেইকাৰণে শান্তিকামী ঋষি মুনিসকলে নগৰত আশ্ৰম নেপাতি বনতেই পাতে সখা। তেন্তে আত্মীয় স্বজনক বিনাশ কৰি লাভ কি? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ ৰণৰ সামৰণি ইয়াতেই পৰক। কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কোনো পাণ্ডৱে পেলাব নোৱাৰে সখা। কিয়?
বোধ কৰো ধৰ্মৰ বাবে। ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি? ই এটা হত্যা, বংশনাশ, নয় এটাই বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা, ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা, এয়া কি ধৰ্ম যদুপতি? প্ৰকাশ্যে ৰাজসভাত সতীক বিভস্ত কৰা, বালকক সপ্তৰখীয়ে নৃশংসভাৱে বধ কৰা, এয়া কি ধৰ্ম ফাল্গুনী? হে মাধৱ, উত্তেজিত নহবা আৰু। উত্তেজিত নহয় অৰ্জুন, শিৰলক্ষ্য তোমাৰ শত্ৰু বিনাশন। দাদা ক্ষান্ত হোৱা, ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে, ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা? ভাবিবলৈ দিয়া অৰ্জুন। ভাবি চোৱা, 100টা ভাতৃৰ আছে মাথো দুটি বাকী। সেই ভাতৃৰ শোণিতত ৰাজসিংহাসন আত্মীয় শাসন কৰি কিয় ডুবো নৰকত, কিয় হেৰুৱাও ইহকাল পৰাকাল বংশ শেষ কৰি? সখাই কোৱা কথা বৰ এটা মিছা নহয় বিকুদৰ। ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয়, কেতিয়াও নহয়। কিন্তু সেই ভাই ককায়ে অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেহ দান কৰিব পাৰিলে। পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিল। উদ্বাদ নকৰিব কৃষ্ণ। উদ্মাত কৰা নাই বিকুদৰ, কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, বিকুদৰৰ প্ৰতিজ্ঞা, গান্ধীৱধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী। কুৰু সভাত উৰু দেখুওৱা দুৰ্যোধন আদিও অক্ষন্তৰে, পাঞ্চালী আদিও মুক্ত কেশী, দুঃশাসন আৰু দাম্ভিক কৰ্ণ আদিও জীৱিত, দুঃশাসন আৰু দাম্ভিক কৰ্ণ আদিও জীৱিত। সখা সখা অৰ্জুন, অৰ্জুন, যুক্তি তৰ্ক ধৰ্ম ধৰ্ম যাওক ৰখতলে, প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ প্ৰাণ। কৃষ্ণ ও হরি ও হরি। প্ৰৱেশিলা সভা মাজে, আৰে পদ্মা সুন্দৰী হৰিয়ে, লয়লাসে চৰি কাহে, আৰে যেন দেৱ পৰিহৰি হে, এহিবতে পাইনা গয়ায়ে, আৰে সভাৰ ভিতৰ হৰিহে, ৰাম হৰি ৰাম হৰিয়ে, আৰে বুঢ়া সৰ্ব জন হৰিহে।
পদ্মা নাথ, জীৱন ৰহস্য মোৰ শুনিবি ভাগি কি কৈছে প্ৰিয়তম? একো বুজিব পৰা নাই। আপুনি চঞ্চল হৈছে কিয়? চঞ্চল নহওঁ প্ৰিয়, ধীৰ স্থিৰ আজি মই অচলতল। জানা জানা মই কোন? জানো, আপুনি মোৰ স্বামী, মোৰ গুৰু, আপুনি মোৰ দেৱতাৰ দেৱতা। উঠা প্ৰিয়, আৰু কি জানা? আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন। শুনা প্ৰিয়, সুত পুত্ৰ মই। জানো প্ৰিয়তম, নেজানা নেজানা, সুত পুত্ৰ মই আছিলো এদিন, কিন্তু আজি হলো কন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ। উপহাস নকৰিব প্ৰভু। উপহাস উপহাস নহয় পদ্মা, মাতা আহি নিজ মুখে যমুনা তীৰত কৈ গল আজি প্ৰভাতত, ৰাধাৰ নন্দন তুমি নহয় নহয়, জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয়। দয়াময়, তোমাৰ অনন্ত লীলা, অপাৰ কৰোণা। করুণা নহয় প্ৰিয়, ই যে প্ৰতাৰণা। নহলেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা, শিৰ পাতি লৈ লৈ ঋষি অভিশাপ, অন্তিমৰ যৱনিকা পৰাৰ আগতেই জানিলো হেতেন কিয় ৰাজেশ্বৰী কন্তে মাতৃ বুলি মোৰ। স্বাৰ্থপৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থৰ আকৰ। প্ৰিয়তম, শুনা প্ৰিয়, কলংক কালিমা খানি শৈশৱৰে পৰা সহিলো যাতনা কত কত অপমান কত, তেতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ। হীন কুলোদ্ভৱ বুলি আচাৰ্য দুৰ্নয় অস্ত শিক্ষা মোক নিদিলে ঘৃণা। দুৰ্পদীৰ স্বয়ম্বৰৰ দিনা হীন বুলি নিজ বুলি দুৰ্পদ বালাই কৰিছিলে কত অপমান। পুতক নকৰো বুলি বৰ মাল্যদান, কথা এতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ। আজি অতীতৰ নিকৰুণ নিদাৰুণ কথা নুশুনাব আৰু প্ৰভু। নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্য। ৰহস্যৰ বাবে পদ্মা, জীৱন ৰহস্য মোৰ গোপনে আছিল। কি ৰহস্য? কুমাৰী আছিল মোৰ জননী যেতিয়া, আদিত্য তেজত দেখা পালে তেতিয়াই কৰ্ণক তোমাৰ। কলংকৰ চেকা ধৈ নিকা কৰিবৰ উপায় আছিল মাথো, নিসহায় নিৰ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা। অকাতৰে অম্লান বদনে নদীৰ গৰ্ভত প্ৰিয়ে বিসৰ্জন দিয়া। বিসৰ্জনে নদী গৰ্ভত? নিদিব, নহলে যেনে থাকে নাৰীৰ সতীৰ মহিমা। গৰ্ভজাত সন্তান কোন হতে চেনেহী মাতৃয়ে। ক্ষান্ত হোৱা পদ্মা, তথাপি জননী মোৰ আৰাধ্য জননী। এতিয়া কি কৰিব প্ৰিয়তম? নেলাগে ৰাজত্ব মোক, নেলাগে জ্যেষ্ঠতা, সুত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ। হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কন্তে, তথাপিও বিফল নহব প্ৰিয়ে যৌৱনৰ পণ। সখা মোৰ ভ্ৰাতা মোৰ মাধু দুৰ্যোধন। নাথ, নাথ, পুৰস্কাৰ সম্বন্ধীয় আৰু কেইটামান ঘোষণা আছে। দেৱাশীষ শইকীয়া 200 টকা, ভীমৰ ভাৱত মুগ্ধ হৈ ভূপেন তামুলী 200 টকা, দেৱজিৎ বৰা ৰাজুদা লাহনগাঁও 501 টকা, দিব্যজ্যোতি শৰ্মা 201 টকা ৰতনপুৰ। তেখেতসকলৰ পুৰস্কাৰটি অতি সাদৰেৰে গ্ৰহণ কৰিছোঁ আৰু তেখেতসকলৰ সুমংগল কামনা কৰিছোঁ। ধন্যবাদ।
মাৰি বহি থাকিলে আৰু কি হ'ব ভাগিন? ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল, পক্ষপাতী আছিল, নহলেনো ভীষ্মহীন বীৰে 10 দিন, দ্ৰোণাচাৰ্য বীৰে মাথো 5 দিন যুদ্ধ কৰি পুলকি পৰেনে? গ'ল গ'ল, ভালেই হ'ল। সূৰ্য বীৰ্যত এতিয়াও হেৰুৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়া ভাগি বহি নাথাকিবা। বহিবৰ সময় কত মামা? ভাবিছো, মাত্ৰ ভাবিছো, কি শক্তিত বলিয়ান হৈ বান্ধৱ সেনানী, কি শক্তিত বলিয়ান হৈ এই ধনঞ্জয় পাৰিছে নকিব মোৰ বিপুল বাহিনী। যত ভক্তিৰ কথা নাই জানো, ই চক্ৰান্তকাৰী কুৎকলীয়া কৃষ্ণই শিখণ্ডিক অৰ্জুনৰ ৰথৰ আগত বহুৱাই পিতামহক বধ কৰালে আৰু অস্বস্থাম হত বুলি মিছা সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱক মৃত্যু মুখত পেলালে। ঠিক কৈছ দুঃশাসন। ভীষ্ম দুৰ্ণক বধ কৰিব পৰা শক্তি সেই পাণ্ডৱৰ নাই। চক্ৰান্ত 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 এই বৰ্তক মই ব্যৰ্থ কৰিম। অংগাধিপতি কৰ্ণক সেনাপতি পাতি পৰীক্ষা কৰিম মাবা, কত শক্তি ধৰে সেই পঞ্চশোধৰে। ইমান কূটনীতি ষড়যন্ত্ৰ শিকিল সেই ৰাখাল বলকে। ভাগিন, মামা কৰ্ণক চিনাটো কিন্তু টান। যদি কৰ্ণ সেনাপতি হৈ কেনেবাকৈ ইফাল সিফাল কৰে তেতিয়া তেতিয়া কক্ষচ্যুত হ'ব ভানু মধ্যাহ্নৰ বেলা। মামা, এতিয়াও ম্লান নহে ধৰ্মৰ মহিমা। এতিয়াও বন্যৱতী শ্যামা বসুন্ধৰা। হ'ব পাৰো মই শতপুত্ৰ, হ'ব পাৰো বিশ্বৰ অস্পৃশ্য, কিন্তু বন্ধু বুলি সখা বুলি যাওক এবাৰ সাৱধি ধৰিছো মামা। শত শত কুৰুক্ষেত্ৰ, সহস্ৰ পাণ্ডৱ, লক্ষ লক্ষ দৈব্যকে নন্দনেও নোৱাৰে ছিঙিব সেই বন্ধুত্বৰ দোল, নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বন্ধন। সকলো চাৰু সখা, সেয়েহে তোমাক সেনাপতি পদত বিভূষিত কৰিব খুজিছো। ভাই দুঃশাসন, ঘোষণা প্ৰচাৰ কৰা গুৰু বাহিনীৰ মাজত অতি শীঘ্ৰেই ৰণযাত্ৰা কৰিব লাগিব। অংগাধিপতি হ'ব আজি সেনাপতি নিজে। ভাই দুঃশাসন, দাদা এবাৰ যদি যুদ্ধত পৰাজয় হ'ব লগা আছে, অসম্ভৱ। এইবাৰ ৰণজয় অনিবাৰ্য দাদা। মহাৰথী যদি হয় সেনাপতি, তেতিয়া সম্ৰাট কৃষ্ণ অৰ্জুনে প্ৰমাদ গণিব। আৰু ভীম দুশ্য কথা প্ৰকাশে বিক্ৰম মোৰ ইবাৰ যুদ্ধত পৰিচয় দিম তাক দুঃশাসন। দুঃশাসনৰ ৰক্ত প্ৰাণ প্ৰতিজ্ঞা ভীমৰ। দুঃশাসনৰ ৰক্ত প্ৰাণ মূৰ্খ সামান্য ৰাক্ষক বধ কৰি পাৰ হলে সীমাতাই সপোন শক্তিৰ। দুঃশাসনৰ ৰক্ত প্ৰাণ। দুৰ্যোধন, মামা মই এটা কথা ভাবিছো। এই কথা মামা? সেই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰিব নোৱাৰিনে?
হে তাক দিহা লগাব পাৰিলে পাণ্ডৱৰ বুধিৰ ভুৰুকাওটো জানি থব। মামা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো। অন্যায় যুদ্ধ কৰি অভিমন্যু বধ কৰিলো। সেই হত্যাই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে। শত্ৰুপক্ষক শক্তি দান কৰিলে বাছে। সখা কি শত্ৰু সদায় শত্ৰু, ছলে বলে কিংবা কৌশলে ন্যায় অন্যায়েৰে তাক ধ্বংস কৰাই আমাৰ একমাত্ৰ কৰ্তব্য। সখা, অন্যায় সবাৰ কৰি কোনো ক্ষেত্ৰ কলংকিত নকৰিবা সখা। অন্যায় যুদ্ধ কৰি শত্ৰু নাশ নোৱাৰ কৰিব। প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনাৰীৰ সতে পঞ্চ ভাই পাণ্ডৱৰ সন্মুখীন হব খোজে, অন্যায় যুদ্ধত ধ্বংস হব কুৰুকুল এটি পলকতে। সঁচা কথা সখা। শৈশৱৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱক কত চেষ্টা কৰিলো, তথাপিও দেখো আজি পাণ্ডৱ জীৱিত।